যদি এনেকুৱা প্ৰশ্ন আহে যে এই তিনি প্ৰকাৰ লোকে কৃষ্ণ কথা শুনাৰ প্ৰয়োজন নাই, তেনেহ'লে আমাক কৈছে যে শুনা কি যে সমস্ত শাস্ত্ৰৰ সাৰ হ'ল যিসকল মুক্ত, যাৰ ইহলোকত আন একো তৃষ্ণা নাই, সেইসকলে সদায় হৰিকথা শ্ৰৱণ কীৰ্তন কৰে। যিসকলে মনুষ্যত্ব লোভী মুমুক্ষুত্ব হয়, অৰ্থাৎ মনুষ্য শৰীৰত জন্মি তেওঁলোকে জানে আৰু সেইকাৰণে তেওঁলোকে কি কৰে যে মুমুক্ষু অৰ্থাৎ মুক্তি প্ৰাপ্তি কৰিব বিচাৰে, সেইসকলেও হৰি কথা অমৃত ৰূপী ঔষধ পান কৰে, কৰি এই দুৰ্ঘৰ সংসাৰৰ পৰা পৰিত্ৰাণ পায়। তেনেহ'লে বাকী থাকিল কি বোলে বিষয় যিসকল হৰি বিমুখ হৈ আছে, তাত কৰি আৰু অধম মন্দমতি নাই। সিহঁতৰ কেনেকুৱা দুৰ্গতি হয় বোলে সেইসকলে হৈছে চাণ্ডাল, মহাব্যাধ, আত্মঘাতী, অসুৰ, ৰাক্ষস আৰু মৰাহ। গতিকে ঈশ্বৰে অৰ্থাৎ হৰিয়ে সিহঁতক নভজে। ঈশ্বৰ কৃষ্ণক, মই ভুলকৈ কৈছোঁ, ঈশ্বৰ কৃষ্ণক সিহঁতে নভজে কি কৰে নানান প্ৰকাৰৰ বলি দান এইবিলাক দি আন আন দেৱতাক ভজে। যিহেতু সিহঁতে কৃষ্ণ কথাত ৰতি নকৰে, সিহঁতৰ যি এই পশু বধ কৰিলে, বলি দিলে, তাৰ কাৰণে সিহঁত কি হ'ব বোলে নৰকক যাব। সেইকাৰণে মুখ্য কথা হৈছে কি যে যদি আকৌ কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে, কি প্ৰশ্ন? হে বুলিবা যাহাৰ ইচ্ছা ও আছে মুকুতি সদায় সিমবনৰ ভকতিৰ শিকা। যিসকলে মোক্ষ পাব বিচাৰে, মুক্তি পাব বিচাৰে, সেইসকল লোক সদায় ভকতি ৰখি। এতিয়া ভকতি ৰখি মানে কি, ভক্তি মানে কি? আমি সদায় গায়ে আছোঁ শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি। গতিকে শ্ৰৱণ কীৰ্তন যিহেতু নিৰ্মল ভকতি, গতিকে আমাৰ উদ্দেশ্য কি বোলে শ্ৰৱণ আৰু কীৰ্তন, হৰি কথা অমৃত কি হয় শ্ৰৱণ আৰু কীৰ্তন। পাছো ভাগৱত শেষৰ পুষ্পা। গতিকে এইটো গতিকে যিসকল মুক্ত হ'ব বিচাৰে সেইসকলে কি কৰিব লাগিব বোলে হৰি কথা অমৃত। আৰু ভকতি মানে শ্ৰৱণ কীৰ্তন, ভক্তি মানে এই নহয় ঘৰে ঘৰে আমি যাই তাতে মানে খাই ফুৰাটো, সেইটো ভক্তি বুলি কোৱা নাই। ভকতি মানে হ'ল শ্ৰৱণ কীৰ্তন। তোৰ যদি যাৱাৰ ইচ্ছা আছে যা, মই নাজানো যাই। আর কি হবে সাধক সিদ্ধি হে হরি কথা শুনি, হে জীবন মুকুত হব কৃতাৰ্থয়া পুনি। সেইসকলে কি হয় বোলে হৰি কথা শুনি সিহঁত সিদ্ধি প্ৰাপ্ত হয়। আৰু সিদ্ধি মানে সিহঁতৰ মনোবাঞ্ছা পূৰ্ণ হয়, সিদ্ধ হয়। আৰু হয় যিহেতু কি বোলে জীৱন্ত মুক্ত যিসকল, সেইসকল এনে নিজে নিজে কৃতকৃত্য হয়, নিজে নিজে কৃতকৃত্য হয়।
আর তার কিবা কাজ কৃষ্ণ কথা শুনি বা এই হারাই উত্তর যেন সুদিয়ক শুনিয়ক তাক। এতিয়া চা মনত কি প্ৰশ্ন আহিব পাৰে? কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে বোলে যাৰ মুক্তিৰ ইচ্ছা আছে সেইসকল লোক সদায় ভকতি ৰসিক, সি হবে সাধক সিদ্ধি হৰি কথা শুনি। তেওঁলোক হৰি কথা শুনি শুনি সিদ্ধি প্ৰাপ্তি হয়। গতিকে যিহেতু হৈ জীৱন মুক্ত, সিহঁত জীৱন মুক্ত হৈ যায়, কৃতাৰ্থ হৈ যায়, তেনেহ'লে তেওঁলোকে আৰু কিয় কৃষ্ণ কথা শুনিব লাগে? প্ৰশ্ন কিয় আৰু মানে কৃষ্ণ কথা শুনিব লাগে? তেনেহ'লে শুনা, উত্তৰটো তোমাক দিম। মোক্ষ যদি পোৱা তুমি, মুক্তিও যদি পায়, তথাপিতো কিন্তু ঈশ্বৰ কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। সেইকাৰণে কৈছে আর মুখ্য তয় অধিক কথা হে রখ বিপ এই হেতু মুকুতর শুনিতেও সীতা। মক্ষত কৰিও হৰিৰ কথা অমৃত এনেকুৱা ৰসযুক্ত যে মুক্তি পালেও কিন্তু শুনিব লাগিব। আৰু সেইকাৰণে কি বোলে মহাজন খবৰ আশ্ৰয় ভগৱন্ত। সেইকাৰণে মহাজনবিলাকে আশ্ৰয় লয় ক'ত? মহন্তসকলে ক'ত আশ্ৰয় লয়? ভগৱন্ত। তান মহা নিৰ্মল গুণৰ নাই অন্ত। ভগৱানৰ নিৰ্মল গুণ চৰিত্ৰৰ অন্ত নাই। ব্ৰহ্মা মহাদেৱ আদি যি যোগেশ্বৰসকল আছে তেওঁলোকেও এই নিৰ্গুণ কৃষ্ণৰ একো অন্ত নাপায়। যিহেতু নাপায়, তাহান কথাৰ মহাৰস যিটো জানে সি বুলিবে তুষ্ট ভৈল। মানে যিহেতু নিৰ্গুণ কৃষ্ণৰ এই যে হেৰি কি বুলি কয় গুণ, কোনেও আদি অন্ত নাপায়, আনকি ব্ৰহ্মা মহেশ্বৰেও নাপায়। সেইকাৰণে ভগৱানৰ যি গুণময় লীলা আৰু এই লীলাৰ যি কথা তাক শ্ৰৱণ কীৰ্তন কৰি কি কয় বোলে মহন্তসকলে কয় যে এতিয়াই তুষ্ট হ'লো। আৰু সেইকাৰণে কি হয়, এতেকে মুকুত হবে শুনে সৰ্ব ক্ষণ এ শুনা শ্ৰৱণৰ ইয়াৰ কহ গুণ গণ। শ্ৰৱণৰ গুণ শুনা, পৰম নিৰ্মল জ্ঞান হৱে উত্থাপন্ন। শ্ৰৱণ কৰিলে কি হয়? পৰম নিৰ্মল জ্ঞান উৎপন্ন হয়। আৰু কি হয়? হৱে সংসাৰৰ যত হে উৰ্মিনী বৰ্তন। ৬ প্ৰকাৰৰ উৰ্মি মানে ঢৌ। এই যে ৬ প্ৰকাৰৰ উৰ্মি আছে, এই ঢৌ নাইকিয়া হয়। হা, আৰু তেতিয়া আমি যদি ঢৌ নাথাকে ভৱমূত্ৰত, শান্ত হৈ যদি থাকে ভৱমূত্ৰ, জীৱবিলাকে কষ্ট নাপায়। যেনেকৈ দ্বাদশ স্কন্ধত দিছে যে ক্ষুধা তৃষ্ণা এইবিলাক হৈছে ঢৌ। যদি মোৰ ভোকে নালাগে, মোৰ যদি পিয়াই নালাগে, মই কষ্ট পাম নেকি? এই বাৰিষা কালত জোক মহ দাহৰ মাজত খেতি কৰাৰ কাৰণে যাব নেকি? যদি ভোকে নাই, কি প্ৰশ্ন? হা, আর গুছে কর্ম বাসনা প্রসন্ন হয়ে মতি ইহা পরলোক সুখে মিলে বিরকতি। কর্ম বাসনাবিলাক গুছে। কর্ম বাসনা মানে কি? আমাৰ চা, আমি সৰুৰ পৰা
আৰু অনাদিকালৰ পৰা নানা কৰ্ম কৰি নানা ফল পাই এই মনুষ্য শৰীৰ আমাৰ সেই কামনাবিলাক নাযায় আৰু ইটো যদি পূৰ্ণ হয় তেনেহ'লে বেলেগ এটা কামনা আহে সেইটো যদি পূৰ্ণ হয় আৰু বেলেগ কামনা আহে কামনাৰ শেষ নাই ইটোৰ পিছত সিটো লাগে সিটোৰ পিছত সিটো সিটোৰ পিছত সিটো শেষ নাই এতিয়া এই যে কৰ্ম কৰি আমি যে মলবিলাক বান্ধিছোঁ এই কামনা বাসনাৰ মল এই মলবিলাকৰ কাৰণে আমি কি কৰিব লগা হয় সুখ দুখ ভোগা যায় এতিয়া যদি কোনোবাই ঈশ্বৰৰ ভকতি কৰে ঈশ্বৰৰ গুঞ্জক লীলা শ্ৰৱণ কৰে তেনেহ'লে কি হয় কৰ্ণপথে হিয়াত প্ৰৱেশ কৰে কৰি হৃদয়ত ঈশ্বৰ আছে নে নাই আছে তেওঁ কি কৰে আমাৰ সেই কৰ্মৰ বাসনাবিলাক সমস্ত বিনাশ কৰে তাত বৰ ধুনীয়া কথা হৈছে প্ৰথম কথা হৈছে ভাবলি নহয় ভাৱ কেতিয়া আহিব যেতিয়া বিশ্বাস হয় ঈশ্বৰত যেতিয়া বিশ্বাস হ'ব তেতিয়াহে ভাব হ'ব চা বাৰিষা কালত খেতি কৰিলে আমি ধান পাম এইটো বিশ্বাস আছে সেইকাৰণে নিৰন্তৰ লাগি থাকিব নালাগে কিন্তু ঈশ্বৰ আছে যি এইটো বিশ্বাসে নাই সেইকাৰণে ঈশ্বৰৰ প্ৰতি আমি নালাগো বোলে এইটো মোৰ আছে বিশ্বাস বোলে আছেতো বিশ্বাস কেনে বিশ্বাস বোলে থুনকা বিশ্বাস তাৰমানে বিষয় যেতিয়া দেখিম ঈশ্বৰ ৰৈ যায় বুজি পাইছে না যেতিয়া বিষয় দেখিম যেতিয়া মোৰ দেহৰ চিন্তা আহিব মোৰ ঈশ্বৰটো বাদ পৰে মনতে নহয় কিয় বোলে মায়াময় জগত আৰু দেহা এই কেইটা বস্তু যেতিয়া কাৰণ ইয়াৰ লগত কি হয় আমাৰ কৰ্ম বাসনা আছে দেহাটো ভালে থাকিলেহে খাই থাকিব পাৰিম খাই থাকিলেহে মই পৰিপুষ্ট হৈ থাকিম মটমুটা হৈ থাকিম মটমুটা হ'লেহে মই কৰ্ম কৰিব পাৰিম কৰ্ম কৰিলেহে মোৰ উপাৰ্জন হ'ব চা গতিকে দেহৰ লগত সম্পৰ্ক আছে মই মৰাৰ লগে লগে ঘৰখনৰ কি হ'ব কিন্তু মানুহজন যদি মৰি যায় ঘৰখনৰ একোৱেই নহয় সকলোৱে চলে নহয় ভাবে এনেকুৱা মানুহ আছে কৈ দিব যে মই যদি এই মুহূৰ্তত মৰি যাওঁ এই ঘৰখন ভাগি যাব মই এই 3খন ঘৰ চলাই আছো আচ্ছা এতিয়া কথা হৈছে কিয় কয় মানে সেইটোৱে আচলতে অহম আৰু মম অহংকাৰ গৰ্ব বা অহংকাৰ তেওঁ কি ঈশ্বৰ বিমুখ হৰি বিমুখ কাৰণ তেওঁ সেই কথাটো কয় তেওঁ ভাবে সেই ঘৰ 3খন বা ঘৰখন তেওঁ চলাই আছে কিন্তু তেওঁ যদি এই মুহূৰ্তত মৰে বা এই মুহূৰ্তত ঘৰৰ পৰা ওলাই যায় ঈশ্বৰে সেইবিলাকক সেই জীৱকেইটাক কেনেকৈ চলাব লাগে চলাবই এতিয়া সেইকাৰণে কৈছে যে যেতিয়া ঈশ্বৰৰ কথা শুনে একান্ত মনে শ্ৰদ্ধা কৰে প্ৰতিনিধিত যদি শুনে তেনেহ'লে মনৰ যি কৰ্ম বাসনা ই গুচলে কি হয় বোলে প্ৰসন্ন হয় প্ৰসন্ন মানে কি বোলে দৈৱৰ জগত যি বস্তু পায় তাতে হয় মন তুষ্ট যি ঈশ্বৰৰ ইচ্ছাত আহি আছে তাতে তুষ্ট হৈ থাকে তাক আৰু মানে কামনা বাসনা নহয় যেতিয়া নহয় তাৰমানে কামনাহীন মানুহজন আনন্দিত সদায় প্ৰসন্ন কাৰণ তাৰ কামনা নাই আচ্ছা গতিকে তেতিয়া কি হয় বোলে শ্ৰৱণ কীৰ্তন কৰিলে বোলে ইহ পৰলোকৰ যি পৰলোক এই লোকৰ সুখ আৰু পৰলোকৰ সুখৰ কথাও তাতো বৈৰাগ্য জন্মে আমি এই লোকত কিয় কৰ্ম কৰোঁ সুখ প্ৰাপ্তিৰ কাৰণে আৰু ধৰ্মাদি কিয় আচৰণ কৰোঁ বোলে পৰলোকত সুখ প্ৰাপ্তিৰ কাৰণে হয় না নহয় তাতো বৈৰাগ্য জন্মে
কিয় তেওঁ শ্ৰৱণ কীৰ্তন কৰি এটা কথা গম পায় বোলে পাপ যেনেকে বোজা পুণ্য তেনেকে বোজা আৰু পুণ্য ক্ষয় হইলে পুনৰ পতিত হৈ এই লোকত পুনৰ আমি আৰু নানা শৰীৰত জন্মে নানা মানে কষ্ট দুখ কষ্ট পাব লাগে সেইকাৰণে আর মুখ্যর সন্মত ভক্তি যোগ উপজয় শুনি জিত আনন্দ লো হিলয়াতি ক্ষয় হরির কথা তো শিকি নকরিবে রতি সংহাৰৰ তাপজত এৰাই বেখম প্ৰতি গতিকে মুখ্য যিয়ে পাব বিচাৰে বা যিয়ে পাইছে তেওঁ ভক্তি যোগ আচৰিব লাগে আৰু কি কৰে বোলে শুনি যিটো আনন্দ লভিলাতি হয় আৰু কৃষ্ণ কথা শুনি যি আনন্দ প্ৰাপ্তি কৰিলে হৰি কথাত তেওঁ কিয় ৰতি নকৰিব নিশ্চয় কৰিব হা আৰু তেতিয়া কি হ'ব বোলে সংসাৰৰ যতে তাপ এই তাপৰ পৰা পৰিত্ৰাণ পাব এ দেখাইল শ্ৰৱণৰ গুণ নিৰন্তৰ হেন হৰি কথা তবি মুখ জিত নৰ তাৰ যেন গতি তাক শুনিও সাক্ষাৎ এ যাই জগতৰ আৰু সূৰ্যৰ লগত যাই জগতৰ আয়ু হ'ব লাগে কিন্তু আৰু মানে প্ৰিণ্টিং মিষ্টেক হৈছে আয়ু সূৰ্যৰ লগত যিসকল হৰি বিমুখ সিহঁতৰ দেহৰ যি আয়ু ই সূৰ্য লগতে পাৰ হৈ যায় আচ্ছা আমি কি কৈ আছোঁ কিমান হ'ল বোলে ল'ৰাটো ডাঙৰ হৈছে কিমান ডাঙৰ হ'ল বোলে ভাই বিয়া পাতি দিলোঁ দে তাৰ 30 বছৰ হৈছে কিন্তু সি 30 বছৰ জমৰ মুখৰ কালৰ মুখৰ পিনে গৈছে আজি মোৰ 60 বছৰ 60 বছৰ মানে মই 60 বছৰ কালৰ মুখক লগি গৈছোঁ হয় না নহয় তাৰমানে আমি কালৰ ওচৰ চাপি আছোঁ কিন্তু উপলব্ধি নাই উপলব্ধি নাই এই কাৰণে কৈছে কালৰ ওচৰ যি চাপি আছোঁ কেনেকৈ গম পাওঁ বোলে মোৰ এই শৰীৰৰ আয়ুবিলাক ক্ষয় হৈ আছে কাৰ লগত সূৰ্যৰ উদয় আৰু অস্তৰ লগত এই কথাখিনি সৌনকে কৈছে গোটৰ আগত প্ৰথম স্কন্ধত একে কথা কৈছে আৰু সেইকাৰণে কৈছে ব্যৰ্থে আয়ু মাত্ৰ কৰিলেও না সৌনকে কৈছে এনেকুৱা ডাঙৰ ঋষি মহা ঋষি আৰু তেওঁ কৈ আছে ব্যৰ্থে আয়ু কৰিলেও না আয়ু কাৰ শৰীৰৰ শৰীৰৰ হে আয়ু কিন্তু আমি শৰীৰ কি তাক নাভাবোঁ বন্ধু এটা যদি কোনোবা যদি বৰ মোৰ বিৰাট ভাল বন্ধু বা শাহু বা শহুৰ বা ভাই যিয়ে নহওক বোলে ক'ত যাওঁ বোলে ভাই সি গেল বা শহুৰে গেল বা অমুক বন্ধুটো গেল তে তই যা ক'ত বোলে খবৰ এটা লৈ আহোঁ দুটা কথা আছে ক'ত যা বোলে ভাই শহুৰ গেল মানে শহুৰ গ'ল শহুৰ নাই ক'ত যা বোলে খবৰ লৈ আহোঁ শহুৰ যদি গ'লে খবৰ লগা তাৰমানে বুজি আছে না শহুৰ যি গ'ল তাৰমানে যিটো মৰাহত তাতে পৰি আছে সেইটো শহুৰ নহয় মই যে আগতে এটা দৃষ্টান্ত দিছিলোঁ যে বুঢ়াটো মৰিল বাপেকটো মৰিল ছোৱালীটোৱে বা ল'ৰাটোৱে বুকুত পৰি পৰি কান্দি আছে অ' পিতা অ' ক'ক গেলি অ' পিতা অ' ক'ক গেলি কান্দি আছে তাহাঁতক টানি আনিব নোৱাৰি পিতা ক'ত গেলি তাৰমানে সেইটো পিতাক নহয় যিটোৰ ওপৰত পৰি পৰি কান্দি আছে সেইটো পিতাক নহয় এতিয়া কি হৈছে যে ৰাইজৰ মানুহে মৰাহতো লৈ যাব এইবাৰ কি কান্দি আছে অ' পিতাক নিব নিদিওঁৱে অ' পিতাক নিব নিদিওঁৱে আৰে পিতাক নিব নিদিওঁ
অলপ আগতে কান্দিছা অ' পিতাও আমাক এৰি ক'ত গ'লি আৰু এইবাৰ কৈ আছা পিতাক নিব নিদো পিতা কোনটো অজ্ঞানতাৰ কাৰণে আমি আমাৰ এই গতি হৈছে এতিয়া এই হৰি বিমুখসকলৰ কি হয় বোলে আয়ু সূৰ্যৰ লগত সূৰ্য উদয় আৰু অস্তৰ লগত হৰণ হৈ থাকে হে বুলিবা জীৱন আদি আয়ুৰ সাফল তাহাৰা উত্তৰ যেন শুনিও সকল হে হৰি কথা হীন যদি যিয়ে স্বৰূপত হে নিজে কি জানাই তো তৰুবন যত চাচোন বুলিবা জীৱন আদি আয়ুৰ সামফল কি বোলে জীয়াই আছো যদি এইটোৱে ভাবা তাৰ উত্তৰ শুনা যে হৰি কথা হৰি বিমুখসকল যদি স্বৰূপত প্ৰকৃততে জীয়াই আছে তেনে এটা কথা বোলে তৰুবনবিলাকো জীয়াই আছে নহয় তৰুবনবিলাকো জীয়াই আছে হে বুলিবা বৃক্ষৰ নাহি নিশ্বাস ভজন কেন মতে বৃক্ষ তুল্য হৈবে হিতজন আৰু এটা তৰ্ক আহিল যে মানুহ বৃক্ষইটো উশাহ নিশাহ নলয় গতিকে মানুহ এটা বৃক্ষৰ লগত কেনেকৈ তুলনা হয় তৰ্ক দেই এইবিলাক তৰ্ক আহিল বাদ আহিল আচ্ছা হে কেন হে দেখিও সাক্ষাতে ভোজ নাদি হবে কৰে আৰু ভোজন কৰি আছে সকলোৱে ইয়াৰ উত্তৰ শুনি ইয়ক নিৰন্তৰে তেনেহ'লে ইয়াৰ উত্তৰ শুনা কমাৰৰ ভাটিটোৱেতো ফচ কৰি থাকে তাক কোনোবাই জীয়াতে থকা বুলি কয় নেকি কমাৰৰ ভাটিটো উশাহ নিশাহ লৈ আছে ফচ কিন্তু তাক জীয়াই থকা বুলি কয় নেকি কৈছে কমাৰৰ ভাটি যত ফকাৰ তেজয় তাক কোনো জনে জীয়া বুলিয়াছয় বিস্তাক ভজন আদি কৰয় কৰে হেতবে তাক প্ৰশংসা ৰয় নৰে গাহৰিবিলাকে বিষ্ঠা ভজন কৰে তাকনো কোনে প্ৰশংসা কৰে হে তৰুলতা আদিৰ যি বন যেন বৃথা সেই মত যিজনেনো শুনে হৰি কথা গতিকে যিসকলে হৰি কথা নুশুনে তাৰ জীৱনো সেই তৰুলতা গছ বৃক্ষৰ দৰে একে জীৱন যাই আছে আয়ুস যাই আছে কিয় হেজাৰ কৰ্ণ পথ কৰ্ণ গৈল দামোদৰ যাৰ কৰ্ণই দি ভগৱানৰ গুণনাম যোৱা নাই সেইসকল কি প্ৰকৃতয় ধম পশু হে অজ্ঞানী বৰ প্ৰকৃত অধম সেইসকল প্ৰকৃত অধম আৰু কি বোলে অৱজ্ঞাৰ স্থলিত কুকুৰ সদৃশ তাক কিহৰ লগত তুলনা কৰিছে কুকুৰ সদৃশ কুকুৰৰ দৰে সি অৱজ্ঞা কৰিবলগীয়া যি হৰি বিমুখ লোক বিষ্ঠা ভুঞ্জি কৰে যেন শুকৰে হৰি যেনেকৈ গাহৰিয়ে বিষ্ঠা ভুঞ্জা মানে ভোগ কৰি আনন্দ পায় উটে যেনেকৈ কাইট মানে চবাই মানে হেৰি পায় আনন্দ পায় ঠিক আছে আৰু গাধই যেনেকৈ পিঠিত বজা দিলে আনন্দিত হয় হৰি কথা এৰি বিষয়ত ৰতি যাৰ এই চাৰুগতা পশুৰ দিল পতন্তৰ যিসকল হৰি কথা শুনিব নোৱাৰে যিসকল হৰি বিমুখ লোক যিসকল হৰি ভকতি নকৰে সেইসকলক এই চাৰি প্ৰকাৰ পশুৰ লগত তুলনা কৰিছে কেনে বোলে এক বোলে কুকুৰৰ দৰে পামৰ
হা কুকুৰৰ দৰে পাম ই অৱজ্ঞা কৰিবলগীয়া 2 বোলে গাহৰিৰ দৰে কিয় বোলে সি কেৱল বিষ্ঠা ভুঞ্জি মৰে বিষয়ৰূপী বিষ্ঠা কেৱল ভুঞ্জি আছে 3 বোলে কি বোলে সি উত্তৰ নিচিনা বোলে কিয় বোলে তাৰ সন্মুখতে পিতৃ মাতৃ ভাই বন্ধু ইষ্ট কুটুম্ব সব মৰি গৈছে কিমান কষ্ট খাই কিন্তু তথাপিতো সিও আৰু সেই ৰাস্তাই লৈ আছে গতিকে ই উত্তৰ নিচিনা আৰু 4 নম্বৰ কি বোলে গাধৰ নিচিনা বোলে কি বোলে সি আহতে একো লৈ আহা নাই লগত কিন্তু এতিয়া সি এনেকে বজা বান্ধি আছে পিঠিত যে এতিয়া সি টানব নোৱাৰা হৈছে বজা তাৰ কিন্তু আনন্দ মোৰ যদি মাটি একডোখৰ গুৱাহাটীত থাকে একডোখৰ যদি কলিকতাত একডোখৰ যদি দিল্লীত একডোখৰ যদি নিউয়ৰ্কত কেনে মজা হ'ব হা যিমানে বজা বাঢ়ে সিমানে আনন্দ বেছি হয় কাৰ হৰি কথা বিমুখসকলৰ ঠিক আছে আৰু কি কয় আর কিন্তু পশু হবনুহি ভকতিৰ পাত্ৰ কিন্তু পশুবিলাকতো ভকতিৰ পাত্ৰ নহয় এ ভকতি তই অধিকাৰ মনুষ্যৰ মাত্ৰ ভক্তিত অধিকাৰ কেৱল মনুষ্য অন্য শৰীৰত ভকতি কৰিব নোৱাৰে তেনেহ'লে হে ৰাম হেনয় মনুষ্য কৃষ্ণ কথা নুশুনয় কি হ'ব আর চাৰিও পশুত হিত অধম নিশ্চয় চাৰিও পশুত কৰি অধম তেনেহ'লে আৰু যতে ক নিন্দিত লোক হৈ আছে নিৰন্তৰ তাহাৰ নিন্দিত হৰি বিমুখ পামৰ যিমান নিন্দা কৰিবলগীয়া লোক সংসাৰত আছে তাতকৈ নিন্দনীয় নিন্দাৰ পাত্ৰ হৰি বিমুখসকল হা তে বিদুৰে মৈত্ৰেয়ীৰ আগত কৈছে যিবিলাকে অনুশোচনা কৰে শিহব তাহাক প্ৰতি কৰয় ক্ৰন্দন নাজানিয়া কৃষ্ণ কথা নুশুনি যিজন সিও বোলে মোক প্ৰতি নাকান্দা সদায় নাজানো আমি একো শাস্ত্ৰ অভিপ্ৰায় তুমি আমি দুয়ো আহা কাণ্ড তাক প্ৰতি সবে শাস্ত্ৰ তাৎপৰ্য জানিয়া সম্প্ৰতি যিবিলাকে শাস্ত্ৰ নাজানে চাবি কি কৈছে শিহব তাহাক প্ৰতি কন্দন কৰে কোনে যতে শোচনা আছে ইটো জগত শোচনীয় যিবিলাক তাৰ কাৰণে কি কৰে কান্দে তই যদি বিপদত পৰা কান্দে না নাকান্দে যদি যন্ত্ৰণা শৰীৰত হয় কান্দি না নাই আচ্ছা এইবাৰ চাবি শিহব তাহাক প্ৰতি কন্দন কৰে কোনি যিসকলে কৃষ্ণ কথা কেতিয়াও শুনা নাই তথাপিতো কান্দে সিও বোলে মোক প্ৰতি নাকান্দা সদায় আমি যাই পেলাই দিওঁ কওঁ না নকওঁ হা নাকান্দবি নাকান্দবি কি কৰিবি উপায় নাই এই সংসাৰত জন্মিলি মৰে গতিকে আৰু কান্দি লাভ নাই বুজ না নুবুজ এতিয়া চাবি দেই ঘটনাবিলাক আমাৰ যদি ওচৰৰ কোনোবা মৰে বা আমাৰ ইষ্ট কুটুম্বৰ ভিতৰত মৰে আমি কি দিব যাওঁ বোলে সিহঁতক এটা সান্তনা দিব যাওঁ কি সান্তনা দিওঁ যে জন্ম মৃত্যু লগতে একেলগে আহে গতিকে আৰু কান্দি কি হ'ব এই সংসাৰৰ নিয়ম মৰে জন্মিলি মৰে
তেনেকৈ সুন্দৰ উপদেশ দি গেল। সেই মানুহটোৱে ভাবি আছে ৰ বেটা তোৰ পালা তোৰ পালাটো আহিলিহে মই কম। সেই বুলি এইবাৰ যিটো উপদেশ দি আহিছিল তাৰ মাক না দেউতাক না সন্তান মৰিল। মৰতে সি আহিছে, আহি কৈছে ভাই কান্দি কি লাভ আছে, এইবাৰ জন্ম মৃত্যুৰ তাৰমানে কি যে শাস্ত্ৰৰ তত্ত্ব জানক নাজানক, হৰিক ভজক নভজক, এই কথাখিনি কয়ে। গতিকে আহা আমি কি কৰোঁ, আমি শাস্ত্ৰ নাজানো, গতিকে তুমি আমি দুয়ো আহা কান্দো তাক প্ৰতি। শাস্ত্ৰৰ তাৎপৰ্য এই মানে বিদুৰে কৈ আছে মৈত্ৰেয়ীৰ আগত। তথাপিতো কিন্তু কি বোলে কৃষ্ণৰ কথা শ্ৰৱণ নকৰে। এই তথাপি কৃষ্ণৰ কথা নকৰে শ্ৰৱণ, মিছাত পঢ়িলে মাত্ৰ শাস্ত্ৰ জিত জন। সমস্তে শাস্ত্ৰৰ সাৰ মাধৱৰ কথা, তাহাক নুশুনি জন্ম কৰিলে কবৃথা। হেৰান অনেক জন্মৰ দুৰ্বা শনাই আছে তাৰ, তাতেহে কৰিলে কালে আয়ুক সংহাৰ। সেইকাৰণে তাৰ আয়ু হৰণ কৰি আছে, কাৰণ অনেক জন্মত তাৰ কৰ্মফল আছে। হে বাক্য মন শৰীৰৰ ব্যাপাৰ সকল, হৰি কথা বিনে তাৰ সকলে বিফল। কায় বাক্য মন এই তিনিটাই দি যি আমি বেপাৰ কৰোঁ, হৰি কথা অবিহনে চব মিছা। আরে ভাই কামনায় কর বলে মোক ঈশ্বরের দর্শন লাগে, মোক ঈশ্বরের দর্শন লাগে, কামনা কর তীব্র আর সংকল্প কর কি যে মই দর্শন লইয়ে এরিম ঈশ্বর। তাৰপিছত অটোমেটিক ঈশ্বর দর্শন কোথায় বলে সৎসংগত। সৎসংগত গেলে কি পাম বলে শ্রবণ কীর্তন। একদিন কৈছো কি যেন কেনেকে শ্রবণ করিয়ে কামত আহে। কেনেকে একদিন এজন চুৰে চুৰ কৰিব গৈছে, এঘৰত ভাগৱত চলি আছে। ভাগৱত পাঠকটো কৈ আছে যে বৈকুণ্ঠৰ যতে সম্পত্তি আছে, কিমান যে সম্পত্তি আছে, হীৰা মৰক হেৰি সোণা বনা মাণিক, কিমান যে সম্পত্তি আছে। চুৰটোই ভাবিল যদি ইমান সম্পত্তি আছে ক'ত আৰু ঘৰে ঘৰে এনেকৈ আজিকালি কৰি অলপ অলপ চুৰ কৰি থাকে, তাত যদি যাব পাৰোঁ তেনেহ'লে একেলগে জীৱনটো হৈ যাব। গতিকে সি সেইদিনা চুৰ কৰা বাদ দি পিছদিনা ৰাতিপুৱাই ভাগৱত পাঠকৰ ওচৰত গৈছে। ভাই তুই মোক এটা কাম কৰ, বহুত মানে আগতে তেল দি লৈছে যে এই বৈকুণ্ঠখন ক'ত কওঁ, মই ইয়াততো দেখছা মোৰ বয়স কৰি আহি আছে, ক'ত আৰু মই আৰু কিমান চুৰ কৰি থাকিম। গতিকে একদিন বৈকুণ্ঠৰ পৰা অলপ লৈ আহিব পাৰিলে দিনটো আৰু জীৱনটো চলি যাব। ভাগৱত পাঠকে বোলে এতিয়াহে মৰিলোঁ, ইয়াক বৈকুণ্ঠৰ সম্পত্তি লাগে। ভাগৱত পাঠকে কৈছে তই কেইদিনমান পিছত আহ, ময়ো খবৰটো লওঁ কোনটো ৰাস্তাইদি যাব লাগে, কোন পিনেদি। চুৰে কিন্তু বিচৰা নাই, ই কেইদিনমান পিছত পুনৰ আহিছে, ক ভাই বৈকুণ্ঠ যোৱা ৰাস্তা। ভাগৱত পাঠক আৰু কৈছে এই মই পাহৰি গৈছোঁ, মই খবৰটো ল'ব লাগিব। সেইবুলি কৈ তই কেইদিনমান পাছত আহ। কেইদিনমান পাছত আহি কৈছে তই এনেকৈ মোক ঠগাই আছা, তই মোক ৰাস্তাটো ক, তইও বোল লাগে তোকো দিম মই ভাগ। শেষত ভাগৱত পাঠকে তাক ক'লে বোলে বোল সেইবিলাক যে ৰিজাৰ্ভ আমাৰ যেনে গৰু চাৰৰ ৰিজাৰ্ভ যিবিলাক
নদী পাৰত যে আছে আমাৰ গৰু ৰখা তাতে এডাল কদম গাছ আছে ডাঙৰ বৃক্ষ কৈছে তই ইয়াতে থাকি কেৱল কৃষ্ণক মাতি থাক কৃষ্ণই একদম সাক্ষাৎ হেৰি লৈ ৰথ লৈ চোৰৰ এনেকুৱা তীব্ৰ কামনা বৈকুণ্ঠৰ সম্পত্তিৰ কাৰণে সি খোৱা লোৱা টোপনি চব এৰি দিছে কেৱল কৃষ্ণকে মাতি আছে ৰথখন লৈ আহ কৃষ্ণৰ ৰথ লৈ আহ 1 দিন 2 দিন 3 দিন এতিয়া এটা মানুহে যেতিয়া এনেকে ইমান সংকল্পচিত্ত হৈ পুত্ৰীৰ বিশ্বাসী কৃষ্ণক মাতি আছে কৃষ্ণক মাততে তাৰ চিত্ত শুদ্ধ হৈছে নে নাই হৃদয়তে কৃষ্ণই গম পাইছে নে নাই চব পাপৰ বিনাশ হৈছে নে নাই গতিকে ভগৱান তাৰ ভক্তিত তুষ্ট হৈ ৰথ লৈ আহিছে ৰথ লৈ আহিছে ভক্তিত তুষ্ট একে কৰ্মনাশা নদী এটা আছে উৰিষ্যা সেই বুঢ়ী এটাই সদায় গাখীৰ নদী নাও দি ইপাৰ সিপাৰ কৰি দিয়ে সিপাৰে একদিন যাওঁতে দেখে ভাগৱত চলি আছে তাৰ আকৌ 7 দিন না ভাগৱত বুঢ়ী ভাগৱতত বহি গম পাইছে যে ঈশ্বৰৰ যদি নাম লোৱা যায় এই ভৱ নদী তৰি যাব পাৰি তাইতো একদম মুঠা বান্ধি ল'লে যে ঈশ্বৰৰ যদি নাম একান্ত মনে লোৱা যায় ভৱ নদী পাৰ হ'ব পাৰে যদি ভৱ নদী পাৰ হ'ব পাৰে এইটোতো সামান্য নদী তাই তাৰ পৰাই একেবাৰে গুৰু চৰণত সেৱা কৰি ভাগৱত পাঠকজনৰ একদম ভগৱানৰ নাম একান্ত মনে লৈছে কাৰণ কিয় বোলে তাই নদীত পাৰ হওঁতে কেতিয়াবা গাখীৰ ফাটি যায় কাৰণ নাওখন সিপাৰে থাকে নাওখন যিহেতু সিপাৰে থাকে তাইৰ পাৰে নাথাকিলে গাখীৰ দিয়াত পলম হৈ যায় গতিকে তাইৰ গাখীৰ ফাটি যায় যোৱা মানে তাইৰ লোকচান তাইৰতো গোৱালিনী গতিকে তাইৰতো বিজনেছে এইটো আচ্ছা যদি 2 দিন গাখীৰ ফাটে তাই জীৱন নিৰ্বাটান হৈ গতিকে তাই ঈশ্বৰত এনে ইচ্ছা প্ৰভু যদি তুমি মোক পাৰে কৰা নদী তোমাৰ নাম ললি তেনেহ'লে সেই বুলি আহি নদীৰ পাৰত বহি একদম ঈশ্বৰক একেবাৰে নাম একান্ত মনে একান্ত ধ্যানে কেৱল কৃষ্ণকে ভাবি আছে ভাবি এটা সময়ত সন্ধিয়া তাই সেই নামক আশ্ৰয় কৰি নদী দি যাই আছে চকুৰ দুটা মুজি দিছে আৰু কেৱল নামতে মত্ত হৈ একেবাৰে যাই আছে একো নাজানে কিন্তু তাই আগ পাই আৰু যাই দেখে তাই নদী পাৰ হৈছে তাই গমে নাপায় নদী কেতিয়া পাৰ হৈছে গমে নাপায় ঠিক তেনেকৈ তাই সদায় এতিয়া নদী পাৰ অহা যোৱা কৰে আৰু ঈশ্বৰত ইমান শ্ৰদ্ধা যে খোৱালও পাই দি গৈছে তাতেই লাগি থাকে তাইৰ মনত এটা কথা খেলিল বোলে কি সেই যি গুৰুজন ভাগৱত পাঠকজন তেওঁক একদিন মোৰ গৃহগত কৰি তেওঁক মই সুন্দৰকৈ তেওঁক দক্ষিণা আদি দি অন্ন প্ৰসাদ দিব লাগে সেই বুলি নিমন্ত্ৰণ কৰি আহি ভাগৱত পাঠকক ক'লে ঠিক আছে যাম নিৰ্দিষ্ট দিনত তাই আনিব গৈছে পাঠকক নদীৰ পাৰলৈকে আহি আছে পাঠকে দেখে সন্তজনে দেখে যে তাই ঘাটৰ পিনে যোৱা নাই বেলেগৰ পিনে যাই আছে নদীৰ তথাপিতো পিছে পিছে গৈ আছে যাই তাই নদীৰ সেই নামটো চলিয়ে আছে তাই নামেদি তাই নদীৰ ওপৰেদি বুলি সন্তই ভাবিছে ইয়াতে বোধহয় কিবা পানীৰ তলত কিবা আছে সন্তইও কি ভৰি দিয়ে কিন্তু সন্ততটো 1 বুক পানী হৈ গ'ল কেনেকৈ যায় তেতিয়া সন্তই কৈছে আই তুমি কেনেকৈ গেলা তুমি কেনেকৈ গ'লা বোলে কিয় প্ৰভু বোলে কি গুৰুদেৱ তুমি দিয়া নামক আশ্ৰয় কৰি মই আহি আছোঁ অহা যোৱা কৰি আছোঁ কি নাম মোৰ কিয় নহয় বোলো তোমাৰ কিয় নহয় নাজানো মোৰ কিন্তু তুমি দিয়া নামে দিয়ে হৈছে তোমাৰ কিয় নহয় তুমি নাজানো
দুঃখ কথা হৈছে বিশ্বাস শ্ৰদ্ধা সেইকাৰণে বিদুৰৰ বচন ইয়াতে থৈছে থৈ ইয়াৰ পিছত তাক লাগি ময়ো অনুশৌচ কৰ আতি তাত পৰে জানিবা নাহিকে আত্মঘাতী যিসকল হৰি কথা বিমুখ তেওঁলোকত কৰি ইয়াৰ আত্মঘাতী আন কোনো নাই বিদুৰে কৈছে সেইসকলৰ প্ৰতি মোৰো অনুশৌচ অপৰাধ বিনাশন তুজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াল হৰি মুখৰ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনস্কাম ভকতৰ সংগ সদান মুখে আও হাৰি আ ওৰা